ওকে, আজি আমি কৰিম কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6 আমাক কি বুলি কৈছে, নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা। ওকে, সো আমি কুৱেশ্যন নম্বৰ 6 ঘনমূল ল'ব লাগে। কুৱেশ্যন নম্বৰ 6ৰ 1 এক নম্বৰটো দিয়া আছে আমাক 1331। ওকে, এইটো তোমালোকৰ মনত থাকিব লাগে, এইটো 11ৰ কিউব হয়। যদি আমি 1331ক ভাঙি দিওঁ, এইটো 11 যাব। 11 11 এগুণ 11 12 13 2 থাকিল, 3ৰ আগত 2 আহিলে 23 হ'ব। 11 দুগুণ 22, 1 থাকি যাব আৰু শেষৰ 1 11। তো 11 এগুণ 11 আৰু 121ক 11 যাব, 11 11 গুণ 121। তো এইটো আমি কিমান লিখিব পাৰিম, চিধাই আমি 11 লিখিব পাৰোঁ, বা এইটো আমি 11 কিউব এনেকৈ লিখি ল'ব পাৰোঁ। তো হৈ যাব আমাৰ 11। ওকে, তো এনেকৈ আমি কৰিব লাগিব। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ দিয়া আছে আমাক 1728। তো 1728ৰ আমি ওলাব লাগে ঘনমূল। তো ঘনমূল এই চিনটোৱে কি বুজায়, ঘনমূল। ওকে, ইয়াত যদি এনেকৈ চিন দিয়া থাকে তেতিয়া আমি ওলাম বৰ্গমূল, আৰু বৰ্গমূল ওলাবৰ কাৰণে আমি স্কুৱেৰ বনাব লাগে, আৰু ঘনমূল ল'বলৈ ইয়াত লিখা থাকিব 3। তো এনেকৈ যদি দিয়া থাকে এই চিনটোৱে কি বুজাব, ঘনমূল। তো আমি ইয়াত ভিতৰত থকা সংখ্যাটো যদি আমি কিউব বনাব পাৰোঁ, তেতিয়া এই চিনটোৰ পৰা বাহিৰ ওলাই যাব। ওকে, সো এতিয়া আমাক দিয়া আছে 1728। এইটো আমি 2ৰে যাব, যিহেতু শেষত 2ৰীয়া সংখ্যা আছে বা 8 আছে। 2ৰে 17ক 2 8 গুণ 16, 1 থাকিব 12 হ'ব, 2 6 গুণ 12, 8ক 2 4 গুণ 8। আকৌ 2ৰে যাব, 8ক 2 4 গুণ 8, 6ক 2 3 গুণ 6, 4ক 2 2 গুণ 4। আকৌ যুটীয়া সংখ্যা হয় 2ৰে হৰণ যাব, 2ৰে 4ক 2 2 গুণ 4, 3ক যাব 2 গুণ 2, 1 থাকিব 12 হ'ব, 2 6 গুণ 12। আকৌ 2ৰে যাব, প্ৰথম 2ক যাব 2 গুণ 2। এতিয়া আছে 1। এতিয়া আমি 16 ল'ব নোৱাৰোঁ, কাৰণ এবাৰ হৰণ কৰাৰ পাছত আমি এটা অংকহে হৰণ কৰিব লাগে। ওকে, সো আমি দুটা অংক ল'বৰ কাৰণে এটা শূন্য দিব লাগিব। ওকে, তেতিয়া 16 হ'ব, 2 8 গুণ 16। ওকে, ইয়াত বহুতৰ ভুল হৈ যায়, তো ইয়াত তোমালোকে ভালকৈ ধ্যান দিবা। ওকে, এতিয়া 2ৰে আকৌ 10ক 2 5 গুণ 10, 8ক 2 4 গুণ 8। আকৌ 2ৰে 5ক 2 2 গুণ 4, 1 থাকিব 14 হ'ব, 2 7 গুণ 14। এতিয়া 27 মানে জানো আমি কিহেৰে যায়, 3ৰে যাব, 3 9 গুণ 27, আকৌ 3ৰে 3 বাৰ। তো এইটো তিনিটা মিলি 3 কিউব, ইফালে এইটো দুটা 2 কিউব, আৰু এইটো 2 কিউব। তো 2 কিউব দুটা হ'ব আৰু 3 কিউব এটা হ'ব। তো এইটো আমি এনেকৈ লিখিব পাৰিম 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব। ওকে, তো যিহেতু তিনিটা কিউব হৈ আছে, কিউব হৈ থকাটো আমি এই চিনটোৰ পৰা, ঘনমূল চিনটোৰ পৰা আমি বাহিৰ ওলাই যাব। তো 2 2 গুণ 4, 4 3 গুণ 12। তো আমাৰ এনচাৰ হৈ যাব 12। ওকে, তো 1728ৰ আমাৰ ঘনমূল কিমান হয়, 12। এতিয়া আমি 3 নম্বৰটো চাম। 3 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে, 2197। ওকে, তো 2197 আমি ওলাম ঘনমূল 2197। ওকে, তো 2197 আমি ভাঙি দিওঁ, 2197। অংকটো একো টান নহয়, অকল আমি এই সংখ্যাকেইটা কেনেকৈ ভাঙিব লাগে, কেতিয়া কিহেৰে হৰণ যায়, সেইটো আমি জানিলে হ'ল। ওকে, তো সেইটো নলেজ তোমালোকৰ থাকিব লাগিব। ওকে, সো এতিয়া শেষত আছে 7। ওকে, তো 7 থাকিলে জুৰীয়া সংখ্যা নহয়, 2ৰে নাযায়, 0 নাই, 5 নাই, তো 5ৰেও নাযায়। তো আমি যোগ কৰি চাম। যোগ কৰি চালে 2 1 3, 3 7 12, সরি 2 1 3, 3 9 হ'ব আমাৰ 12, 12 7 19। তো 19 হৈ আছে। এতিয়া 19 হ'লে আমি এইটো 3 পুৰণেউটাৰ ঘৰত নাহে, তো এইটো 3ৰে হৰণ নাযায়। তো 2197। এতিয়া আমি এইটো বিচাৰিব লাগিব কিহেৰে হৰণ যায়। ওকে, সো 2197 লাষ্টত কি আছে, 7 আছে। তো 7 থকা সংখ্যাৰে যাব নেকি আমি চেক কৰি চাব লাগে, 7ৰে যাব নেকি। ওকে, 7ৰে যাব নেকি আমি চেক কৰি চাম। তো ইয়াক যদি মই 7ৰে কৰোঁ, 7 3 গুণ 21, এইটো 9 যাব, 7 গুণ 7 8 9, তো 27 হ'ব, এইটো আমাৰ 7ৰে নাযাব। ওকে, তো এনেকুৱা আৰু কি পূৰণ কৰিলে শেষত 7 আহে, এটা আছে আমাৰ 13ৰে। ওকে, যদি মই 13 9 গুণ কৰোঁ, 13 9 গুণ কি হয়, 117 হয়। ওকে, আৰু এটা 3ৰে পূৰণ কৰিলে 9 3 গুণ 27 হয়, কিন্তু এইটো নহ'ব। কিয় নহ'ব, কাৰণ আমি 3ৰে গণি চালোঁ, যোগ কৰিলে আমাৰ কি হয় 19। 19টো 3ৰে হৰণ নাযায়, সেইকাৰণে গোটেই সংখ্যাটো 3ৰে হৰণ নাযায়। তো 3ৰে আমি 9ৰে কৰিব নোৱাৰোঁ। তো আমি 13 9 গুণ 117 হয়, তো আমি 13ৰে কৰি চাওঁ। 13ৰে যদি কৰোঁ, 13 গুণ 13, আমাৰ বাকী থাকিব 13 গুণ 13, এইফালে 7 আৰু 89 হ'ব। ওকে, তো 13 5 গুণ 65, 13 6 গুণ 78। তো 6 বাৰ কৰিলে 13 6 গুণ 78 হ'ব। যদি মই বিয়োগ কৰোঁ 11, তাৰপিছত আকৌ 17। ওকে, গৈ আছে। তো 13ৰে গৈ আছে, 13ৰে আমাৰ কিমান যাব, 169 টাইমছ। ওকে, সো 13ৰে গৈ আছে। তো 13 গুণ 13, এইফালে 9 6, তাৰপিছত আকৌ 13 যাব 169, 13ৰে 13 বাৰ। ওকে, তো আমাৰ কিমান হৈ গ'ল, 13ৰ কিউব। তো এইটো আমি লিখিব পাৰোঁ এনেকৈ 13ৰ
কিউব ওকে তো নাযাব বুলি ভাবি আছিলোঁ কিন্তু গৈ এতিয়া আমাৰ এনচাৰটো কিমান হৈ যাব এইটো হৈ যাব আমাৰ 13 তো আমাৰ 2197 কি হয় 13ৰ কিউব হয় তো আমাৰ এনচাৰটো কিমান হ'ব 13 ওকে তো এটা এনেকৈ আমি চেক কৰি চাব লাগিব ওকে শেষৰ অংকটো চাই আমি কি আছে সেইটো হিচাপত কি কি পূৰণ কৰিলেহে শেষৰ অংকটো আহে সেইটো আমি চেক কৰিব জানিব লাগিব এতিয়া আমি চাম 4 নম্বৰটো 4 নম্বৰটো আমাক দি আছে 2744 তো 2744 আমি কি উলিয়াম ঘনমূল উলিয়াম ওকে তো 2744 এনেকৈ 2744 তো যুৰীয়া সংখ্যা 2 যাব 2 গুণ 2 7ক যাব 2 3 গুণ 6 1 থাকিল 14 2 7 গুণ 14 4 2 2 গুণ 4 আকৌ 2 ৰে যুৰীয়া সংখ্যা 2 6 গুণ 12 1 থাকিল 17 হল 2 8 গুণ 16 1 থাকিব 12 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 3 গুণ 6 8ক 2 4 গুণ 8 আকৌ 6ক 2 3 গুণ 6 এটা 743 টো মই জানো এটো কি হয় 7 হয় ওকে 7ৰ কিউব হয় তো 7 ৰে কৰি চাও 7 7 5 গুণ 35 হয় 7 4 গুণ 28 7 4 গুণ 28 29 30 31 32 33 34 তো 6 থাকিল আৰু শেষত 3 আছে 63 কিমান বাৰ যাব 9 7 গুণ 63 আকৌ 49 ক 7 ৰে কিবা যাব 7 বাৰ 7 গুণ 7 কিউব আৰু ইয়াৰ আছে আমাৰ কিমান হয় 2 কিউব তো এইটো মই কিমান লিখিব পাৰো এনেকৈ 7 কিউব পূৰণ 2 কিউব ওকে তো কিউব হৈ আছে তো কিউব হৈ থাকিলে এটো ৰুটৰ চিনৰ পৰা বাহিৰত লৈ যাব তো 7 দুগুণ কিমান যাব 14 তো আমাৰ এনসাৰটো কিমান হ'ব 14 ওকে তো 2744 ৰ আমাৰ বৰ্গ ঘনমূল কিমান হ'ব 14 হ'ব ওকে সো আমাৰ 6 নম্বৰ প্ৰশ্নটো কমপ্লিট এতিয়া আমি 7 নম্বৰটো চাম 7 নম্বৰ প্ৰশ্নত আমাক কি বুলি কৈছে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ দিয়া আছে শুদ্ধটো বাছি উলিওৱা তো এইটো এমসিকিউ হয় এমসিকিউ তোমালোকৰ পৰীক্ষাত আহে ভেৰি ইম্পৰ্টেন্ট 23ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ল তো ইয়াত যদি আমি কিউব কৰো শেষৰটো চাম 3 টো 3 যদি মই 3 বাৰ পূৰণ কৰোঁ 3 গুণ 9 আকৌ 3 পূৰণ কৰিলে কিমান হ'ব 9 3 গুণ 27 তো লাষ্টত কি আহিব 7 এককৰ স্থানৰ 7 তো আমাৰ হৈ যাব এনসাৰটো 7 ওকে তো এক নম্বৰ এনসাৰ 7 ইয়াৰ পাছত 2 নম্বৰটো আমাক কি সুধিছে তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা ওকে তো আমাৰ 343 টো অলপ আগতে আমি কৰিছিল এটো 343 নে কোন গল এইটো 343 মানে আমি কি ভাবি পাতো 7 কিউব হয় তো এইটো আমাৰ হ'ব 343 তো তোমালোকে এইটো মনত ৰাখিব লাগে সি নম্বৰটো 1000ৰ আমি কি উলাব লাগে ঘনমূল 1000ৰ ঘনমূল কিমান 10 পূৰণ 10 যদি আমি 3 বাৰ পূৰণ কৰো 10 * 10 * 10 কৰো তেতিয়া কি হয় আমাৰ 1000 হয় তো ইয়াৰ ঘনমূল আমাৰ কিমান হৈ যাব 10 ওকে এটা ডি নম্বৰটো কৈছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব এটো হৈ যাব আমাৰ m কিউব ওকে কি হ'ব আমাক কি কৈছে m টু n ৰ ঘনমূল তো এটো n ৰ এটো ঘনমূল কিমান হ'ব m হ'ব ওকে তো তেতিয়া আমি কি উলাব লাগে m ৰ মান তো ইয়াত আমাৰ কি হৈ যাব n = কিমান হৈ যাব m কিউব হৈ যাব এই চিনটো যদি ইফালে পৰা উঠাই দিও ইফালে আমাৰ কি হৈ যাব কিউব তো এইটো আমাৰ হ'ব ওকে যদি এটো হয় তোমালোকে এটো লিখি ৰাখিব পাৰা এনেকৈ কিতাবা এটো a b c d বা n m ৰ ঠাইত বেলেগো লিখি দিব পাৰে কিবা সংখ্যা তো তোমালোকে এটো দিটা বুজিবলৈ সহজ হ'ব ওকে নেক্সট ই নম্বৰটো আমাক দিয়া আছে 8ৰ ঘনমূল 27ৰ ঘনমূল আৰু 4ৰ ঘনমূলৰ যোগফল কিমান হ'ব 8ৰ ঘনমূল 2 হয় 2 * 4 4 * 8 2 3 বাৰ পূৰণ কৰিলে হয় পিছত 27 মানে আমি 3 * 3 * 3 লিখিব পাৰো 3 হ'ব আৰু 64 মানে 4 পূৰণ 4 হয় তো 2 + 3 + 4 কিমান যাব এটা আমাৰ 9 তো আমাৰ হ'ব অপচন 4 9 ওকে এটো তোমালোকে চাই ক্লাস 9 ত পাই আহিছিল ওকে সো ইয়াৰ লগতে আমাৰ R2 শেষ হৈ গ'ল ইয়াৰ পিছৰ নেক্সট ভিডিওৰ পৰা আমি R3 কৰিম ওকে